আসাম পুলিচ গ্ৰেড 4 কাট অফ কিমান যাব ৰিজাল্টৰ পলম কিয় হৈছে ৰিজাল্ট কেতিয়া দিব এই তিনিটা প্ৰশ্ন আপোনালোকৰ আনসাৰ দিম নমস্কাৰ জয় অসম মই শংকৰ এটা কথা হৈ গ'ল আসাম পুলিচ গ্ৰেড 4 ৰ কাট অফ কিমান যাব সেই কথাটো যদি মই প্ৰথম অৱস্থাতে কওঁ তো এই নৰ্মেল কথা আপোনালোকে সবেই জানে যে কাট অফটো 33% পালে আপুনি পাস কৰিব 33 মানে এটা কথা বুজি লওক আপোনাক 100% 33% বুলি কৈছে পার্সেন্ট মানে 100% ধৰা হয় আপোনালোকৰ 50 নম্বৰ আছিল এই কথাটো আপোনালোকে গম পাইছে ভাইবাত 33 মানে 16.5 মান পালে আপুনি পাস কৰিব কিন্তু ফাইনাল মেৰিটলৈকে আপোনাৰ নাম থাকিব না থাকে হেতু আপোনাৰ নাম্বাৰ হে গম পাব এটা কথাটো আহি যায় ৰিজাল্টত পলম কিয় হৈছে এই কথাটোৰ ওপৰত মই আপোনালোকক আনসাৰ দিব লাহিছো এটা ৰিজাল্টত পলম হোৱা মুখ্য কাৰণ কেইটামান যদি চাবলৈ যাও সবচে পলম কথা মই প্ৰথম ইম্পৰ্টেন্ট কথাটো কৈ দিও হেতু হৈছে যে এবাৰ আপোনালোকে ফাইনাল ৰিজাল্ট আহিব ইয়াৰ পিছত আৰু একো পৰীক্ষা সৰীক্ষা নহয় ডাইৰেক্ট ফাইনাল গম পাইছে কথাটো এটা বুজিব চেষ্টা কৰা এবাৰ ফাইনাল ৰিজাল্ট আহিব আপোনালোকে একটা গম পাইছে 30 এপ্ৰিল তাৰিখে দিম বুলি মাননীয় মুখ্যমন্ত্ৰী কৈছিলে কিন্তু কিবা অসুবিধাৰ কাৰণে দিবলৈ নোৱাৰিব একো কথা নাই দিব আকৌ আপোনালোকৰ ৰিজাল্ট বহুত জলদি আহিব এটা নিদিয়া মুখ্য কাৰণটো আপোনাক কৈছো যে এইটো ফাইনাল ৰিজাল্ট হয় আৰু অসমত বৃহত্তম নিযুক্তি হ'ব আপোনালোকে গম পাইছে অক্টোবৰ মাহত 8 से 10 তাৰিখৰ ভিতৰত সেই 8 से 10 তাৰিখৰ ভিতৰত যেতিয়া বৃহত্তম নিযুক্তি হ'ব প্ৰত্যেকটো বিভাগৰ আপোনালোকৰ ৰিজাল্ট আহিব এটা কিন্তু এপিডি আপোনালোকে গম পাইছে আসাম পুলিচ এবিইউবি এপিআৰ কমান্ডো কালিপুৰখি দিম বুলি কৈ আছে আপোনালোক গ্ৰেড 4 ৰো দিব এটা কথা এডিআৰইৰ কথা পাতিছো এই গুটেই বিলাক যিমান বিলাক নিযুক্তি হ'ব বা টেটৰ যিমান বিলাক নিযুক্তি হ'বল আছে প্ৰত্যেকটো নিযুক্তি অক্টোবৰ মাহত হ'ব এইটো কাৰণে হেকাৰণে আপোনালোকৰ আগতে যে পাস কৰাই কিনি যে আপোনালোকে ভাবি যাব যে নিযুক্তি হ'ব আপোনালোকে জয়েন কৰি লব হেতু সম্ভৱপৰ নহয় এটা কথা বুজিবলৈ চেষ্টা চলক সেই কাৰণে কথাটো বুজিব চেষ্টা সেই কাৰণে এতিয়ালৈকে আপোনালোকৰ ৰিজাল্টটো অহা নাই হেকাৰণে আপোনালোকৰ ৰখাই দিয়া হৈছে গম পাইছেনে আৰু এটা কথা আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব যে ৰিজাল্ট কেতিয়া দিব হয়নে নহয় এটা ৰিজাল্ট কেতিয়া দিয়া যদি মই প্ৰশ্ন আপোনালোকক আনসাৰটো দিবলৈ যাও ৰিজাল্টটো আপোনালোকে এই মাহৰ ভিতৰত আহিব এইটো কথা ফাইনাল আৰু আপোনালোকে ফাইনাল বুলি ধৰলক এই মাহৰ ভিতৰতে কালি পৰখি আপোনালোকে গম পাইছে কালি আপোনালোকে কমান্ডৰ আহিব কমান্ডৰ মানে কি ধৰণে প্ৰসেসিং হ'ব আপোনালোকে হেতু কথাটো গম পালে কালি এটা ভিডিও বনাইছিল সোৱা নাই যদি গৈ কিনি আপোনালোকে ভিডিওটো চাব পাৰে এতে কথাটো আহি যায় ইয়াৰ ৰিজাল্ট যদি গ্ৰেড 4 ৰ ৰিজাল্টৰ কথা যদি মই কবলৈ যাম গ্ৰেড 4 ৰ ৰিজাল্টটো এই মাহতে কমান্ডৰ লগতে আহিব এসআইও ৰিজাল্ট আহিব কমান্ডৰ ৰিজাল্ট আহিব আৰু গ্ৰেড 4 ৰ ৰিজাল্ট আহিব এক লগতে এক আগ পিছত আহিব আৰু এবিইউবি ৰিজাল্টটো এই মাহৰ ভিতৰতে দেখা পোৱা যাব নহলে অন্যথা আগৰ মাহলৈকে আপোনালোকে মানে ৰিজাল্টটো পাব এইটো ভিডিও যদি আপোনালোকে ভিডিওটো ভাল লাগিলে অন্য গ্ৰুপলৈ শেয়াৰ কৰি দিওক চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক আৰু কমেন্ট দিবলৈ নাপাহৰিব আপোনাৰ কমেন্ট বিলাক পঢ়ো মই আৰু ৰিপ্লাই দিবলৈ নাপাহৰিব ধন্যবাদ